আহক আজি আলোচনা কৰোঁ সিমিলি আৰু মেটাফৰৰ বিষয়ে। সিমিলি আৰু মেটাফৰ এই দুয়োটা হৈছে ফিগাৰ অফ স্পীচ। প্ৰথমে আলোচনা কৰোঁ আহক ফিগাৰ অফ স্পীচ কি। আমি প্ৰকাশ কৰা কথাবোৰৰ অৰ্থত জোৰ দিবলৈ বা কথাবোৰক সুদৃঢ়কৈ প্ৰকাশ কৰিবলৈ নাইবা কথাবোৰৰ জীৱন্ত ছবি এখন দাঙি ধৰিবলৈ স্পষ্টকৈ তুলি ধৰিবলৈ আমি কিছুমান পদ্ধতি অৱলম্বন কৰোঁ। সেয়া ফিগাৰ অফ স্পীচ, পয়েটিক ডিভাইচ যিকোনো হ'ব পাৰে। কেতিয়াবা আমি বিভিন্ন বস্তুৰ মাজত তুলনা কৰোঁ, কেতিয়াবা কিবা কথা বহাই কমাই কওঁ বা কেতিয়াবা কোনোবাটো শব্দ বা বাক্য আমি পুনৰাই কৈ থাকোঁ, ৰিপিটেশ্যন কৰোঁ। আমি প্ৰকাশ কৰা কথাবোৰৰ অৰ্থ সুদৃঢ় কৰিবলৈ বা জীৱন্ত কৰি তুলিবলৈ। আৰু তেনে দুটা ফিগাৰ অফ স্পীচ হৈছে সিমিলি আৰু মেটাফৰ। সিমিলি আৰু মেটাফৰ এই দুয়োবিধ ফিগাৰ অফ স্পীচক আমি যিকোনো বস্তুৰ মাজত তুলনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। যদিওবা সিমিলি আৰু মেটাফৰ এই দুয়োবিধেই তুলনা কৰাৰ কথাই বুজায়, কিন্তু তথাপিও দুয়োটাৰে মাজত কিন্তু পাৰ্থক্য আছে। প্ৰথমতে আহক সিমিলিৰ কথাই পাতোঁ। যেতিয়া দুটা বস্তুৰ মাজত তুলনা কৰা হয় আৰু তুলনা কৰোঁতে আমুক আমুকৰ নিচিনা বা আমুক আমুকৰ দৰে এনেধৰণেৰে বাক্যবোৰ কোৱা হয়, তেনেহ'লে সেয়া সিমিলি। ইংৰাজীত যেতিয়া দুটা বস্তুৰ মাজত তুলনা কৰোঁতে লাইক, এজ আদি ব্যৱহাৰ কৰা হয়, তেতিয়া সেয়া সিমিলি। যেতিয়া আমি দুটা বস্তুৰ মাজত তুলনা কৰোঁ, আমুক আমুকৰ নিচিনা, আমুক আমুকৰ দৰে এনেকৈ কওঁ, তেতিয়া আমি গমেই পাওঁ যে দুটা বস্তুৰ মাজত তুলনা কৰা হৈছে। সেয়া পোনপটীয়াকৈ আমাৰ দৃষ্টিত ধৰা পৰে বা আমি গম পাওঁ, সেয়া সিমিলি। জীৱন এখন যুদ্ধক্ষেত্ৰৰ নিচিনা। লাইফ ইজ লাইক এ বেটল ফিল্ড। তেওঁ মাছৰ দৰে সাঁতুৰিব পাৰে। হি কেন ছুইম লাইক এ ফিছ। বিদ্যালয়ৰ বছৰেকীয়া খেল মহোৎসৱত তেওঁ এটি তৰাৰ দৰেই উজ্জ্বলি উঠিছে। হি ইজ শ্বাইনিং লাইক এ ষ্টাৰ ইন দ্য এনুৱেল স্কুল স্পৰ্টছ উইক। তেওঁ এটি শিশুৰ দৰে শুই আছে। হি ইজ শ্লিপিং লাইক এ বেবী। আকাশত তৰাবোৰ হীৰাৰ দৰেই উজ্বলি উঠিছে। দ্য ষ্টাৰ্ছ আৰ শ্বাইনিং লাইক ডায়মণ্ডছ ইন দ্য স্কাই। তেওঁ সিংহৰ দৰে সাহসী। হি ইজ এজ ব্ৰেভ এজ এ লায়ন। তেওঁৰ হাতকেইখন বৰফৰ নিচিনা চেঁচা। হিজ হেণ্ডছ আৰ এজ কোল্ড এজ আইচ। সময় অমূল্য ধনৰ দৰে। টাইম ইজ এজ ভেলুৱেবল এজ মানি। গতিকে আমি দুটা বস্তুৰ মাজত যেতিয়া তুলনা কৰোঁ আৰু তুলনা কৰিবলৈ নিচিনা বা দৰে, ইংৰাজীত লাইক বা এজ আদি ব্যৱহাৰ কৰোঁ, তেতিয়া সেয়া সিমিলি। আমুক আমুকৰ দৰে, আমুক আমুকৰ নিচিনা এনেধৰণেৰে। ইতিমধ্যে মই বহুকেইটা উদাহৰণ দিলোঁ, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। এতিয়া চাওঁ আহক তুলনা কৰিবলৈ আমি মেটাফৰ কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু সিমিলি আৰু মেটাফৰ এই দুয়োটাৰ মাজতনো পাৰ্থক্য কি। মেটাফৰ হৈছে যেতিয়া দুটা বস্তুৰ মাজত আমি তুলনা কৰোঁ, কিন্তু পোনপটীয়াকৈ আমি ধৰিব নোৱাৰোঁ যে সেয়া তুলনা কৰা হৈছে। মানে আমি একদম আমুক আমুকেই বুলি কৈ দিওঁ। নিচিনা বা দৰে আদিবোৰ শব্দ ব্যৱহাৰ নকৰোঁ, যে আমুক আমুকৰ নিচিনা বা আমুক আমুকৰ দৰে তেনেদৰে আমি তুলনা নকৰোঁ। পোনপটীয়াকৈ আমি কৈ দিওঁ যে আমুক আমুকেই। যেনেকৈ সিমিলি বুলি ক'লে আমি তুলনা কৰা বুজাওঁ দুটা বস্তুৰ মাজত, আৰু আমুক আমুকৰ নিচিনা বা আমুক আমুকৰ দৰে বুলি কওঁ। যেনেকৈ উদাহৰণ দিছিলোঁ যে জীৱন এখন যুদ্ধক্ষেত্ৰৰ নিচিনা, লাইফ ইজ লাইক এ বেটল ফিল্ড, বা তেওঁ সিংহৰ দৰে সাহসী, হি ইজ এজ ব্ৰেভ এজ এ লায়ন। কিন্তু মেটাফৰ তেনেকুৱা নহয়। মেটাফৰ বুলি ক'লে পোনপটীয়াকৈ এইটো বস্তু এইটোৱেই বুলি কৈ দিয়া হয়। আপুনি ধৰিবই নোৱাৰে যে এইটো তুলনা কৰি আছে, আমুক আমুকেই বুলি কৈ দিয়া হয়। মেটাফৰৰ উদাহৰণ এনেকুৱা হ'ব, জীৱন এখন যুদ্ধক্ষেত্ৰ, লাইফ ইজ এ বেটল ফিল্ড। যদি সিমিলি হ'লহেঁতেন তেনেহ'লে আমি ক'লোহেঁতেন লাইফ ইজ লাইক এ বেটল ফিল্ড, জীৱন এখন যুদ্ধক্ষেত্ৰৰ নিচিনা। কিন্তু মেটাফৰ যিহেতু, গতিকে আমি জীৱনক যুদ্ধক্ষেত্ৰ বুলিয়েই কৈ দিছোঁ। লাইফ ইজ এ বেটল ফিল্ড, জীৱন এখন যুদ্ধক্ষেত্ৰ। সিমিলিৰ উদাহৰণ দিওঁতে মই কৈছিলোঁ দ্য ষ্টাৰ্ছ আৰ শ্বাইনিং লাইক ডায়মণ্ডছ ইন দ্য স্কাই, যে তৰাবোৰে আকাশত হীৰাৰ দৰে জিকমিকাই আছে। যদি সেয়া মেটাফৰ হয় তেনেহ'লে তৰাবোৰকে আকাশৰ জিলিকি থকা হীৰা বুলি ক'ব লাগিব, যে তৰাবোৰ আকাশৰ জিলিকি থকা হীৰা। দ্য ষ্টাৰ্ছ আৰ দ্য শ্বাইনিং ডায়মণ্ডছ ইন দ্য স্কাই। সিমিলিৰ উদাহৰণ দিওঁতে মই কৈছিলোঁ যে তেওঁ স্কুলৰ বছৰেকীয়া খেল মহোৎসৱত এটি তৰাৰ দৰেই জিলিকি উঠিছে। তৰাৰ দৰেই জিলিকি উঠিছে বুলি মই কৈছিলোঁ, কাৰণ সেয়া সিমিলিৰ উদাহৰণ আছিল। কিন্তু সেয়া যদি মেটাফৰ হয় তেনেহ'লে মই ক'ম যে তেওঁ এটি জিলিকা তৰা, উজ্জ্বলি থকা তৰা। হি ইজ আ শ্বাইনিং ষ্টাৰ। মই সিমিলিৰ উদাহৰণ দিওঁতে তেওঁ তৰাৰ দৰেই উজ্বলি উঠিছে বুলি কৈছিলোঁ, কিন্তু যিহেতু এয়া মেটাফৰৰ উদাহৰণ দি আছোঁ, গতিকে মই কৈছোঁ তেওঁ এজন জিলিকি থকা তৰা। হি ইজ আ শ্বাইনিং ষ্টাৰ। যেতিয়া সিমিলিৰ উদাহৰণ দিছিলোঁ মই কৈছিলোঁ যে সময় অমূল্য ধনৰ দৰে, কিন্তু যদি সেয়া মেটাফৰৰ উদাহৰণ হয় তেনেহ'লে ক'ব লাগিব সময় অমূল্য ধন, টাইম ইজ মানি।
এতিয়া নিশ্চয় ধৰিব পাৰিছে সিমিলি আৰু মেটাফৰৰ মাজত পাৰ্থক্য কি দুয়োটা ফিগাৰ অফ স্পীচ আমি তুলনা কৰাৰ অৰ্থতে ব্যৱহাৰ কৰোঁ যেতিয়া সিমিলি হিয়া তুলনা কৰোঁতে আমি নিচিনা বা দৰে এনে ধৰণৰ শব্দ প্ৰয়োগ কৰোঁ ইংৰাজীত লাইক বা এজ যেনেকৈ কৈছোঁ লাইফ ইজ লাইক এ বেটলফিল্ড হি ইজ এজ ব্ৰেভ এজ এ লায়ন তেনেধৰণেৰে কিন্তু যেতিয়া মেটাফৰ হ'ব দুটা বস্তুৰ মাজত একদম আমি তুলনা কৰিছে বুলি ধৰিবই নোৱাৰোঁ এইটো বস্তু এইটোৱেই বুলি কৈ দিয়া হয় পোনপটীয়াকৈ আমি নিজেই বিচাৰি উলিয়াবলগীয়া হয় যে এই দুইটা বস্তুৰ মাজত দেখোন তুলনা হৈ আছে ধৰিবই নোৱাৰোঁ আমুকেই বুলি কৈ দিয়া হয় তাত নিচিনা দৰে ইংৰাজীত লাইক এজ আদি শব্দবোৰ নাহে যেনেকৈ জীৱন এখন যুদ্ধক্ষেত্ৰ লাইফ ইজ এ বেটলফিল্ড সময় অমূল্য ধন টাইম ইজ মানি গতিকে এতিয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছে সিমিলি লাইফ ইজ লাইক এ বেটলফিল্ড মেটাফৰ লাইফ ইজ এ বেটলফিল্ড আজিলৈ আহিছোঁ পৰৱৰ্তী আলোচনাত আকৌ লগ পাম ধন্যবাদ